ছাগলীক চিপছ খুৱাবলৈ আহিছিল 4 যুৱক ফিয়েট গাড়ী লৈ কি উদ্দেশ্যেৰে আহিছিল যুৱক কেইজন খেদি খেদি ধৰিলে ৰাইজে আঁঠু গঢ়াই শাস্তি বিহিলে প্ৰথমে চাওক এই দৃশ্য জুমি জুমি চাইছে ৰাইজে বাহনখনত আছে কি বাহনখন খেদি খেদি আবদ্ধ কৰে সতৰ্ক স্থানীয় আন কোনেও যাতে এনে কাম কৰিবলৈ আৰু সাহস নকৰে 4 যুৱকক শাস্তি বিহা হ'ল দৰাচলতে এয়া শিৱসাগৰৰ ৰাজপথত হাই প্ৰফাইল চুৰৰ বিলয় বিলাসী বাহনৰ ডিকিত চুৰি কৰা ছাগলী কঢ়িয়াই আনিছিল চুৰকেইটাই মুখত টেপ মৰা অৱস্থা কেইবাটাও ছাগলী বাহনৰ পৰা উদ্ধাৰ হয় আটক কৰা চুৰকেইটাৰ নাম ক্ৰমে দেৱপ্ৰতিম দাস আমিৰ আলী বিকি তামুলী আৰু অজয় দাস বুলি চিনাক্ত কৰা হৈছে কি হৈছিলে মানে এই গাড়ীখনে ছাগলী চুৰ কৰি লৈ আহিছে এখন গাড়ীত এই কি হয় ৰঙা কালাৰ গাড়ীখন আমাৰ এইফালৰ পৰা ছাগলী লাষ্টত মানে ঢেৰ ছাগলী তুলি আনিছে লাষ্টত ছাগলী দুজনী তুলোতে আমি দেখিলো ল'ৰা কেইটামানে তাৰপিছত খেদি আনিলো এইফালৰ পৰা তাতক ইপাৰে আমাৰ লগৰ এটা ভাগৰ গাড়ী এখন আছিলে সেইখন গাড়ী এই তাক ইফালৰ পৰা চিঞৰি দিলো যে যা ৰঙা গাড়ীখনে ছাগলী তুলি লৈ গৈছে তাৰপিছত সি আহি এইফালে মুখৰ আগত তাহাঁতক ওলাই দিলে নাই এহেঁতি তাৰ গাড়ীখনত খুন্দিয়াই পোষ্টত মাৰি সোমাই গ'ল এইডোখৰ পুৰণি পুখুৰী পাৰ বুলি কয় কাৰোবাক মানে মানুহ বৰ্তমান 4জনক ধৰা হৈছে আমি দেখিছো এই 4জনকে স্পষ্ট আমি মানে আমাৰ পাৰ হৈ আহিয়ে তাতি ছাগলী তুলিছে আমাক দেখিও তুলিছে চিপছ দিছে ছাগলী এতিয়া 15জনী মান আছে চাগে চিপছ দিছে চিপছটো দি এনেকৈ চিপছটো দিছে চিপছটো দি ডাইৰেক্ট ডিঙিত ধৰি থাপ মাৰি ধৰি ভৰাইছে তেতিয়া আমি চিঞৰ কৰিছোঁ তাৰপিছত এই লগৰটোক আমি এইফালৰ পৰা পঠিয়াইছোঁ আমি এইফালেদি দৌৰি আহিছোঁ হয় গোটেইকেইটা ডেকা ল'ৰা নে বিয়া পতা গম নাপাওঁ খালি থানাতে এতিয়া সোধপোছ কৰিলে গম পাব আৰক্ষীয়ে ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ চুৰি কাৰ্যত ব্যৱহৃত বাহন আৰু চুৰি ছাগলী জব্দ কৰে আনহাতে চুৰকেইটাক স্থানীয় লোকে আৰক্ষীৰ হাতত গতাই দিয়ে দীৰ্ঘদিন ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত ছাগলী চুৰি কাৰ্য সংঘটিত হৈ আহিছিল আমি দেখিছো যে এই গাড়ীখনত ৰঙা এখন বিলাতী গাড়ীত ছাগলী চুৰ কৰি ভৰাই লৈ আনিবলৈ যাওঁতে গাঁৱৰ যুৱকসকলে ইফালৰ পৰা চিঞৰি কৰি পিনি এখন গাড়ী আহি পিনি ইয়াত প্ৰত্যেক আগোচৰ মাৰি ধৰাত এই গাড়ীখন আহি পিনি পোষ্টত খুন্দা মাৰি গাড়ীখন ৰৈছে ৰবলৈ যাওঁতে 4জন যুৱকক আমাৰ দললৈ ইয়াত ধৰা পৰিছে সেই 4জনক প্ৰশাসনে লৈ গৈছে আৰু আমাৰ এই অঞ্চলত বহুত ছাগলী বহুত গৰু বহুত মহ আমাৰ ইয়াত একাধিক্ৰমে চলি আছে কিন্তু আমি চোৰক ধৰা পোৱা নাছিলোঁ আজি এইকেইজন যুৱকৰ আমাৰ আজি ধৰা পৰিছে এইকেইজন যুৱকক চৰকাৰে আৰু আইনৰ প্ৰক্ৰিয়াৰে প্ৰশাসনে সম্পূৰ্ণ এখেতলোকৰ দোষৰ শাস্তি দেখি আন চুৰ যাতে কৰিব নোৱাৰে সিদ্ধান্ত ল'ব বুলি আমি আপোনালোকৰ আগত সদৌ ৰাইজৰ অসমবাসী ৰাইজে আপোনালোকৰ ওচৰত আমি অৱগত কৰা হৈছে ৰাইজৰ সতৰ্কতাৰ বাবে আজি হাতিলুতে ধৰা পৰিল 4জন যুৱক শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট টাইম 8